প্ৰথমে অপহৰণ, তাৰ পাছত 5জনীয়া দুৰ্বৃত্তই উপৰ্য পৰি নাবালিকা যুৱতীৰ ওপৰত শাৰীৰিক আক্ৰমণ। ঘটনা সংঘটিত হৈছে হাজোৰ হাবলাঘাট। ঘটনা অনুসৰি শনিবাৰৰ নিশা প্ৰায় 11:30 বজাত নাবালিকাগৰাকীয়ে বাহিৰলৈ বুলি ওলাই অহাৰ সময়তে নিজৰ চোতালৰ পৰা 3জনীয়া দুৰ্বৃত্তই মুখত খোপা মাৰি ধৰি লৈ যায় আৰু এটি বন্ধ ৰুমৰ ভিতৰত 5জনীয়া দলে নাবালিকাগৰাকীৰ ওপৰত শাৰীৰিক আক্ৰমণ চলায়। আক্ৰমণৰ বলি হৈ যুৱতীগৰাকীৰ শৰীৰৰ কেইবাঠাইতো আঘাতপ্ৰাপ্ত হৈছে। পিছত নাবালিকাগৰাকীয়ে চিঞৰ বাখৰ কৰাত শুৱাপাটিৰ পৰা সাৰ পাই পৰিয়ালৰ লোকে আমিনুলৰ ঘৰৰ পৰা নাবালিকাগৰাকীক উদ্ধাৰ কৰে। আমিনুলে ছোৱালীজনীক প্ৰায় এমাহমান আগৰে পৰা বিদ্যালয়লৈ অহা যোৱাৰ বাটে পথে জোকোৱাৰো অভিযোগ উত্থাপন কৰিছে ছোৱালীৰ পিতৃয়ে। পিছত ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে 5জনকৈ অভিযুক্তৰ ওপৰত হাজো আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। অভিযুক্তসকল ক্ৰমে আমিনুল আলী, ৰুবুল আলী, শুকুৰ আলী, সুলেমান আলী আৰু জুলমত আলী। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মানে মোৰ ছোৱালী এজনী 9ত পঢ়ি থাকে। 9ত পঢ়ি থাকলি স্কুলত যাই থাকে আৰু আহি থাকে। আমিনুল বোলা এটা ল'ৰা ৰাস্তাত মানে জকাই থাকে। জকাই থাকিলে মই মাক দেউতাকক গোচৰ জনোৱাৰ পিছতো মাক দেউতাকে মানে শাসন নকৰলি আজি যোৱা ৰাতি ৰুবুল আৰু শুকুৰ নামৰ ল'ৰা আৰু এই আমিনুল তিনিও আহি আমাৰ ছোৱালীজনী ৰাতি 11টা বজাত মানে পেচাব কৰিব ওলাৰ লগে লগে মুখত গামছা বান্ধি আৰু কোবাই সিহঁতৰ ল'ৰাটোৰ ঘৰত লৈ যাই পেলাই সিহঁতে শুকুৰ আছে, ৰুবুল আছে, তাৰপিছত আমিনুল আছে, সিহঁতৰ ভাই ভাগি যিমান আছে গোটেইকেইটা আছে। ছোৱালীজনীক মাৰি ধৰি ৰুমৰ ভিতৰত সোমাই লৈ সিহঁতে শুকুৰ আৰু নিজৰ ঘৰলৈ গুচি যায়। এই ঘটনাটো আজি প্ৰায় 1 মাহৰ আগৰ পৰাই এনেকে স্কুলত যাওঁতে মানে জকাই থাকে। যোৱাকালি মানে এই ছোৱালীজনী ৰাতি 11টা 11:30 মান বজাত। ঘটনাটো হাবলাঘাট। অপহৰণ মানে একদম পুৰা বান্ধি অপহৰণ কৰি লৈ গৈছে মুখত বান্ধি। কেনেকে মানে আমি যেতিয়া হাৰি পালো মানে চিঞৰ বাখৰ যেতিয়া হল, আমি যেতিয়া হাৰি পালো তেতিয়া আমি ঘৰৰ যিমান আমাৰ পৰিয়াল যায় সিহঁতৰ ঘৰৰ পৰা উদ্ধাৰ কৰি লৈ হাজো থানায় এজাহাৰ দিছো। এইখন এজাহাৰ